আমি আলোচনা কৰিছিলো লেঞ্চো নামৰ এজন খেতিয়কৰ বিষয়ে যিজনে বাস কৰিছিল এটা উপত্যকাৰ এখন পাহাৰৰ একেবাৰে ওপৰৰ অংশত আৰু তেওঁ বিচাৰি আছিল বৰষুণ যেতিয়া হৈছিল তেওঁ বৰ ভাল পাইছিল কিন্তু কিছু সময়ৰ পাছতেই হিল পৰিবলৈ আৰম্ভ কৰিছিল মানে হিল বৰষুণ হৈছিল আৰু সেই হিল বৰষুণ যাকে তেওঁৰ যিখিনি শস্য পথাৰ আছিল কমপ্লিটলি কি কৰিছিলে ডিস্ট্ৰয়েড কৰি দিছিলে কমপ্লিটলি তেওঁ সেইখিনি ধ্বংস হৈ গৈছিল আৰু তাৰ কাৰণে তেওঁ বৰ দুখত ভাগি পৰিছিল তেওঁৰ লগতে তেওঁৰ ঘৰৰ মানুহখিনিও দুখত ভাগি পৰিছিল আৰু সেই অৱস্থাত লেঞ্চৰ ওয়াইফে তেওঁক সান্তনা দিছিল যে কোনো মানুহ ভোকত নমৰে আৰু সেই কথাটোৰ পিছতে লেঞ্চোয়েনো কি কৈছিল স্বাগতম জনাইছো জ্ঞানম টিউচনৰ আন এক নতুন ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যি প্ৰথম চেপ্টাৰ এ লেটাৰ টু গডৰ কিছু অংশ ইয়াৰ আগৰ অংশকেইটা আমি আগৰ দুটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ আৰু যদি তোমালোকে এতিয়ালৈকে সেই ভিডিঅ'কেইটা চোৱা নাই ভিডিঅ'কেইটা চাই ল'বা যাতে বুজি পোৱাত সুবিধা হয় That's what they say no one dies of hunger যে সেইটো তেওঁলোকে কয় so they বুলি কওঁতে ইয়াত মানুহৰ কথা কোৱা হৈছে That's what they say no one dies of hunger যে কোনো মানুহ ভোকত নমৰে All through the night Lencho thought only of his one hope the help of God whose eyes as he had been instructed see everything even what is deep in one's conscience গোটেই ৰাতিটো লেঞ্চোই মাত্ৰ এটাই আশাৰ কথা ভাবি থাকিল কি ভাবি থাকিল হেল্প অফ গড যে ভগৱানৰ সহায় ল'ব হুজ আইজ এতিয়া ভগৱানৰ কথা কৈছে ইয়াত যে ভগৱানৰ চকুকিটা কি দেখে বুলি কৈছে চাবাচোন যে সি এভৰিথিং সকলো দেখা পায় বুলি কৈছে ইভেন হোৱাট ইজ ডিপ ইন ওয়ানস কনসাইন্স যে মনৰ ভিতৰত আমি যিখিনি ভাবো ভাল বেয়া আমাৰ লগত যে যিবোৰ ভাল বেয়া হৈ থাকে সেইবোৰ গম পায় ভগৱানে আমি মনত কিনো ভাল বেয়া ভাবি থাকো সেইখিনি ভগৱানে গম পায় বুলি কৈছে আৰু সেইটো কি বুলি কৈছে যে এজ হি হ্যাড বিন ইনস্ট্ৰাক্টেড এইটো মানে লেঞ্চক ইনস্ট্ৰাক্ট কৰা হৈছে এনেকৈ লেঞ্চক এনেকৈ কোৱা হৈছে যে ভগৱানে সকলো দেখা পায় Lencho was an ox of a man walking like an animal in the fields Lencho ইয়াত কিহৰ লগত তুলনা কৰা হৈছে অক্সৰ লগত খাৰগৰুৰ লগত খাৰগৰুৱে যেনেকৈ কষ্ট কৰিব পাৰে ঠিক তেনেকৈ লেঞ্চোৱে বহুত বেছি কষ্ট কৰিব পাৰে এনিমেলৰ নিচিনাকৈ মানে জন্তুৰ নিচিনাকৈ লেঞ্চোৱে বহুত বেছি কষ্ট কৰিব পাৰে সেইটো কাৰণে তেওঁ অক্সৰ লগত তুলনা কৰিছে but still he knew how to write কিন্তু তথাপিও তেওঁ জানে কেনেকৈ লিখিব পাৰে মানে কথাটো এনেকুৱা বুজাব বিচাৰিছে যে তেওঁ লিখিব পঢ়িব জানে এতিয়া লিখিব পঢ়িব জনা মানুহক ইংলিশত কি বুলি কয় বাৰু লিটাৰেট বুলি কয় আৰু যিয়ে লিখিব পঢ়িব নাজানে তেওঁ কি বুলি কয় ইলিটাৰেট এতিয়া এই কথাটো মনত ৰাখিবা কাৰণ পৰীক্ষাত আহে যে লেঞ্চো লিটাৰেট নে ইলিটাৰেট হয় আমি নহলে কি লিখিব লাগিব লেঞ্চো was a literate person ঠিক আছে ইয়াৰ পাছৰ অংশলৈ যাম The following Sunday, at daybreak, he began to write a letter which he himself would carry to town and place in the mail. তাৰ পাছৰ যিটো দেওবাৰ তাৰ পাছৰ দেওবাৰটো তেওঁ কি কৰিলে at daybreak মানে ৰাতিপুৱা যে হয় যিটো সময়ত সূৰ্যটো উদয় হয় সেইটো সময়ছোৱাক ক'ব পাৰো আমি daybreak বুলি আৰু সেই সময়ছোৱাতে তেওঁ এখন চিঠি লিখিলে আৰু সেই চিঠিখন তেওঁ নিজেই টাউনলৈ লৈ গ'ল আৰু টাউনলৈ লৈ গৈ তেওঁ মেইলত দি দিলে মানে পোষ্ট অফিচত তেওঁ দি দিলেগৈ It was nothing less than a letter to God. আৰু এখন বেলেগ একো চিঠি নাছিলে কি বুলি কৈছে এখন মাত্ৰ ভগৱানলৈ লিখা এখন চিঠি আছিলে God he wrote if you don't help me my family and I will go hungry this year এই চিঠিখনত তেওঁ যিখিনি লিখিছে ইয়াত তাকে লিখা হৈছে যে ভগৱান কি বুলি লিখিছে তেওঁ if you don't help me যে তুমি যদি মোক সহায় নকৰা my family and I will go hungry this year যে মই আৰু মোৰ পৰিয়ালটো এই বছৰত ভুকতেই থাকিব লাগিব I need 100 pesos in order to sow my field again তেওঁক এতিয়া 100 pesos লাগে এতিয়া 100 পেছোটো কি হয় বাৰু এটা কাৰেন্সি হয় যেনেকৈ আমাৰ ভাৰতবৰ্ষত চলে মুদ্ৰা টকাটো ঠিক তেনেকৈ টকাটো যেনেকৈ এটা কাৰেন্সি বুলি আমি কওঁ ঠিক তেনেকৈ হি লেটিন আমেৰিকান কান্ট্ৰিজ যেনেকৈ ধৰা মেক্সিকো আৰ্জেন্টিনা চিলি কিউবা এনেকুৱা ধৰণৰ দেশবোৰত কি চলে পেছো চলে হি পেছোটো হৈছে এটা কাৰেন্সি এতিয়া তেওঁ কিমান পেছো বিচাৰিলে 100 পেছোস এটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু যে তেওঁ 100 pesos বিচাৰিলে কিহৰ কাৰণে যে ইন অৰ্ডাৰ টু শ মাই ফিল্ড এগেইন
যে তেওঁ সেই যে খেতিডৰা নষ্ট হ'ল নহয় খেতিডৰা আকৌ তেওঁ চহাবৰ কাৰণে পইচা বিচাৰিলে আৰু লগতে কি হ'ল and to live until the crop comes আৰু যেতিয়ালৈকে তেওঁ শস্য নতুনকৈ নাহে সেইটো সময়ত তেওঁটো কিবাটো খাব লাগিব সেই খাবৰ কাৰণে তেওঁ পইচাখিনি বিচাৰিছে যাতে তেওঁ ভালকৈ জীয়াই থাকিব পাৰে সেই সময়ছোৱালৈকে because the hailstorm ... তাৰ মানে তেওঁ গোটেই কথাখিনি ইয়াত বৰ্ণনা কৰি দিছে আৰু গোটেই কথাখিনি ইয়াত লিখি নিদি ৰাইটাৰে কি কৰিছে ... দি শেষ কৰি দিছে আৰু তোমালোকে এটা কথা মন কৰা গোটেই কথাবোৰ কিহৰ ভিতৰত লিখা কৈছে ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত কেতিয়া লিখে যেতিয়া কোনোবাজন মানুহে কোৱা কথাবোৰ as it is আমি লিখি দিওঁ তেতিয়া আমি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত লিখো he wrote to God on the envelope envelope কি হয় envelope হৈছে চিঠিৰ ওপৰত যে আমি যেটো খাম দিওঁ মানে চিঠিখন য'ত ভৰাই দিওঁ তাকে কি বুলি কোৱা হ'ব envelope বুলি কোৱা হৈছে envelopeৰ ওপৰত কি হৈছে to God বুলি লিখিছে তেওঁ মানে envelopeত কি কৰিব আমি যে যিজনলৈ আমি চিঠি এখন লিখো তেওঁৰ নামটো তেওঁৰ এড্ৰেছটো আৰু মই যে লিখিছো মোৰ নামটো আৰু মোৰ এড্ৰেছটো তাত লিখিম এতিয়া তেওঁ ভগৱানলৈ লিখিছে কাৰণে to God বুলি লিখিছে এতিয়া তেওঁ সেই চিঠিখন কি কৰিলে এনভেলপটোৰ ভিতৰত ভৰাই দিলে তাৰ পিছত তেওঁ এতিয়া বিবুদ্ধিত আছে কিন্তু বিবুদ্ধিত থাকিও তেওঁ কি কৰিলে যে টাউনলৈ গ'ল সেই চিঠিখন পোষ্ট কৰিবৰ কাৰণে At the post office, he placed a stamp on the letter and dropped it into the mailbox. আৰু সেই পোষ্ট অফিচ পোৱাৰ পাছতে তেওঁ এটা ষ্টাম্প ল'লে এতিয়া তোমালোকে যে দেখিছা এই ফটোখন ইয়াত দেখিছানে সৰু সৰু কিছুমান কাগজৰ টুকুৰাৰ নিচিনা তোমালোকে দেখিবলৈ পাইছা এটোকে কোৱা হয় ষ্টাম্প বুলি এটো আমাৰ ভাৰতৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টাম্প আমি ব্যৱহাৰ কৰোঁ আৰু এটো যেহেতু এখন বাহিৰৰ কান্ট্ৰিৰ কথা আমি পঢ়ি আছো তেওঁলোকৰ ষ্টাম্পটো অলপ বেলেগ হ'ব আৰু এটো বহুত দিনৰ আগৰ এটা কাহিনী খালি তোমালোকে বুজি ল'ব লাগে যে ষ্টাম্পবোৰ এনেকুৱা ধৰণে হয় বা এনেকুৱা কাৰণতে ব্যৱহাৰ কৰা হয় তাক আমি মোহৰ বুলি ক'ব পাৰো অসমীয়াত আৰু তেওঁ সেই তেনেকুৱা ধৰণৰ এটা ষ্টাম্প লেটাৰৰ ওপৰত লগালে আৰু তাৰ পিছত কি কৰিলে তেওঁ সেই মেইল বক্সটোত ড্ৰপ কৰি দিলে মেইল বক্সটোত সেইখন দি দিলে One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. One of the employees মানে যিমানখিনি কৰ্মচাৰী আছে তাৰ ভিতৰত এজন তাৰ ভিতৰত কোনজনৰ কথা কৈছে who was a postman যিজন এজন postman হয় এজন কি হয় ডাকুৱাল হয় and also helped at the post office তেওঁ কি কৰে পোষ্ট অফিসত সহায় কৰে বুলি কৈছে went to his boss তেওঁ নিজৰ বছৰ চলে গল বস বুলি কলে কি বুজিম কোনোবা এটা ঠাইত মানে কোনোবা এডোখৰ ঠাইত যেতিয়া আমি কোম্পানী হওক বা যিকোনো এটা অফিসত একেবাৰে ডাঙৰ যিজন হেড হেজনক আমি কি বুলি কওঁ হেডজনক আমি বস বুলি কওঁ সাধাৰণতে হয় নে সো ইয়াত বস কোন হয় আমি পিছলে গম পাম ইয়াত পোষ্ট মাষ্টাৰজনক বস বুলি কোৱা হ'ব তোমালোকে চাবাচোন laughing heartily and showed him the letter to God he boss jonok তেওঁ কি কৰিলে চিঠিখন দেখুৱাইছে আৰু হাঁহিছে জুৰে হাঁহিছে never in his career as a postman had he known that address এতিয়া হি তেওঁ গুটেই কেৰিয়াৰত আজিলৈকে তেওঁ যিমানবোৰ চিঠি পাইছে কেতিয়াও সেই এড্ৰেছটো পোৱাই নাই এনেকুৱা ধৰণৰ এড্ৰেছ কেতিয়াও পোৱা নাই তেওঁ the postmaster এতিয়া সেই postmasterজন কোন হয় তেনেহলে হি বস বুলি যে কৈছে বস কোন হ'ব the postmasterজন The postmaster জনৰ কথা কৈছে চোৱাচোন the postmaster a fat amiable fellow also broke out laughing but almost immediately he turned serious and tapping the letter on his desk commented এতিয়া এই postmaster জন কেনেকুৱা তেওঁ কৈছে fat তেওঁ অকমান হকত হয় আৰু amiable fellow amiable বুলি ক'লে আমি বুজিম friendly nature মানুহৰ লগত খুব সোনকালে ফ্ৰেন্ড নিচিনা হৈ যাব পৰা মানে বন্ধুত্ব সুলভ বুলি যে আমি বন্ধু সুলভ নিচিনা এটা যেটো নেচাৰ থাকে মানুহৰ বা অমায়িক যেটো নেচাৰ হয় হেতুক আমি ক'ব পাৰো এমিয়েবল বুলি এতিয়া তেওঁ প্ৰথমতে হাঁহি উঠিছিল পোষ্টমাষ্টাৰজনৰ আৰু কিন্তু সডেনলি কি হৈ গল তেওঁ সিৰিয়াস হৈ গল এতিয়া সিৰিয়াস হোৱাৰ পিছত তেওঁ কি কৰিলে সেই চিঠিখন লৈ ডেস্কৰ ওপৰত নেগে ৰাখিলে কমেন্টেড তাৰ পিছত তেওঁ কি বুলি কমেন্ট কৰিছে what faith কি বিশ্বাস I wish I had the faith of the man who wrote this letter. যেই চিঠিখন যিজনে লিখিছে তেওঁ যিমানটো বিশ্বাস মোৰো হিমান বিশ্বাস থকা হলে starting up a correspondence with God. যে ভগৱানৰ লগতো কমিউনিকেট কৰিবলৈ চেষ্টা কৰিছে ভগৱানৰ লগত এখন চিঠিৰ আদান প্ৰদান হৈছে এটা মানুহে ভাবিব নোৱাৰা ঘটনা এটা ঘটিছে So in order not to shake the writer's faith in God the postmaster came up with an idea answer the letter
আৰু হেতু কাৰণে যিজনে এই চিঠিখন লিখিছে মানে লেঞ্চৰ কথা কৈছে সেই লেঞ্চৰ সেই যে ভগৱানৰ প্ৰতি যেটো বিশ্বাস সেই বিশ্বাসটো যাতে হেৰাই নাযায় not to shake মানে নোহোৱা হৈ যাতে নাযায় তেওঁ কি কৰিলে এটা মনলৈ আইডিয়া আহিলে তেওঁৰ যাতে তেওঁ কি কৰিব দিয়া চিঠিখনৰ উত্তৰ দিব but when he opened it এতিয়ালৈকে কিন্তু তেওঁ গমেই পোৱা নাছিলে কি বা আছিলে চিঠিখনৰ ভিতৰত কিন্তু এটা তেওঁ ওপেন কৰিছেহে but when he opened it it was evident that to answer it he needed something more than goodwill ink and paper যেতিয়া তেওঁ খুলি চালে তেতিয়াহে গম পাইছে যে এই চিঠিখনৰ উত্তৰ দিবৰ কাৰণে মনত এটা ভাল ভাব বা ইংক আৰু পেপাৰ থাকিলেই নহব চিয়াহি বা কাগজ থাকিলেই নহব কি কৰিব লাগিব আমি গম পালো অলৰেডি যে পইচা বিচাৰিছিলে এটা পইচা দিব লাগিব এটা পোষ্টমাষ্টাৰজনে কি কৰিব চাবাচোন but he stuck to his resolution কি হয় সিদ্ধান্ত কিবা এটা আমি যদি মনত ভাবিলো এটো কাম কৰিমেই বুলি সেই যেতিয়া আমি নিজৰ ঠাইত অটল ৰাখো তাক ক'ব পাৰো আমি stuck to his resolution যে নিজৰ সিদ্ধান্তত অটল থকাটো he asked for money from his employees তেওঁ যিখিনি কৰ্মচাৰী আছিল কৰ্মচাৰীৰ পৰা পইচা বিচাৰিলে অলপমান পইচা ললে মানে he himself gave part of his salary তেওঁ নিজেও অলপমান নিজৰ salary পৰা পইচা দিলে and several friends of his were obliged to give something for an act of charity আৰু তেওঁৰ বন্ধুৰ পৰা তেওঁ পইচা ললে কি হিচাপত ললে বুলি কৈছে as an act of charity যে আমি যে মানুহক সহায় কৰিবৰ কাৰণে অলপ দান বৰঙণি দিও ঠিক তেনেকৈ ইয়াতো দান বৰঙণি হিচাপে তেওঁ নিজৰ বন্ধুৰ পৰা লেঞ্চো সহায় কৰিবৰ কাৰণে পইচা ললে তেনেহলে আমি তিনিটা সোৰ্স গম পালো যে পোষ্টমাষ্টাৰজনে নিজৰ পইচা দিলে এমপ্লয়িজৰ পৰা পইচা ললে আৰু তেওঁৰ ফ্ৰেণ্ডছৰ পৰা পইচা ললে as an act of charity ঠিক আছে ইয়াৰ পাছৰ অংশখিনিলৈ যাও it was impossible for him to gather together the 100 pesos এটা তেওঁৰ কাৰণেটো অসম্ভৱ আছিল 100 pesos গুটোৱাটো 100 pesos টো এটা হিউজ এমাউন্ট মানে হেতু সময়ৰ কাৰণে so he was able to send the farmer only a little more than half আৰু হেতু কাৰণে তেওঁ লেঞ্চই যিমান টকা বিচাৰিলে তাৰ আধাতকৈ অলপ বেছিহে দিব পাৰিলে মানে সম্পূৰ্ণ পইচা তেওঁ দিব নোৱাৰিলে কিমান পইচা দিলে আমি কিন্তু পাছলৈ পাম he put the money in an envelope addressed to Lencho and with it a letter containing only a single word as a signature God তাৰ পিছত তেওঁ পইচাখিনি এনভেলপৰ ভিতৰত ভৰাই দিলে আৰু তাত এখন চিঠি লিখিলে তাত এটা মাত্ৰ সিঙ্গল সিগনেচাৰ হে তেওঁ লিখিছে কি বুলি লিখিছে গড তাৰ মানে কি বুজিছা যেন চিঠিখন ভগৱানেহে দিছে এনেকুৱা ধৰণৰ তেওঁ বুজাবৰ কাৰণে কি কৰিলে তাত অকল গড বুলি লিখিয়ে চিঠিখন দিলে এতিয়া সেই চিঠিখন পঢ়ি লেঞ্চোবাৰ ৰিঅ্যাকচনটো কেনেকুৱা হয় সেইখিনি জানিবৰ কাৰণে তোমালোকে পাছৰ ভিডিওটোলৈ অপেক্ষা কৰিব লাগিব আৰু তোমালোকে ইমান সময় যে ভিডিওটো চালা তাৰ বাবে ধন্যবাদ আৰু অনাগত ভিডিওবোৰ যাতে তোমালোকে পাই থাকা এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ